আধাৰৰ বিষয়টো অহাকালি নটিফিকেশ্যন ওলাব যে এতিয়া 2014 যদি কোনোবাই এনআৰচিত আবেদন কৰা নাই সি আধাৰ অসমত ল'বই নোৱাৰিব। গতিকে আমি অলপ আধাৰ দিয়া প্ৰক্ৰিয়াটোকে আমি অলপ খুব টাইট কৰিব খুজিছোঁ। যিনে লৈ গ'ল আৰু তাকটোতো একো কৰিব নোৱাৰে, কিন্তু ভৱিষ্যতটো আমি অলপমান বলিষ্ঠ সিদ্ধান্ত ল'ব খুজিছোঁ। অসমৰ মানুহক নহয়, কথাটো হ'ল যে অসমত বহু মানুহে ধৰক বৰপেটাত 100% মানুহ থাকিব লাগে, আধাৰ কাৰ্ড ইছ্যু হৈ গৈছে 110%। গতিকে অতিৰিক্ত 10%টো কোন, সেই বিষয়বিলাক লৈ প্ৰশ্নৰ উত্থাপন হৈছে। বাংলাদেশ সীমান্ততো আমি মানুহ প্ৰায় প্ৰতিদিনেই ধৰোঁ, যদি নধৰিলোহেঁতেন তেওঁলোকে ইয়াৰ পৰাই আধাৰ লৈ বাকী জেগাত গুচি গ'লহেঁতেন। আধাৰৰ বিষয়টো অহাকালি নটিফিকেশ্যন ওলাব যে এতিয়া 2014 যদি কোনোবাই এনআৰচিত আবেদন কৰা নাই সি আধাৰ অসমত ল'বই নোৱাৰিব। গতিকে আমি অলপ আধাৰ দিয়া প্ৰক্ৰিয়াটোকে আমি অলপ খুব টাইট কৰিব খুজিছোঁ। যিনে লৈ গ'ল আৰু তাকটোতো একো কৰিব নোৱাৰে, কিন্তু ভৱিষ্যতটো আমি অলপমান বলিষ্ঠ সিদ্ধান্ত ল'ব খুজিছোঁ। অসমৰ মানুহক নহয়, কথাটো হ'ল যে অসমত বহু মানুহে ধৰক বৰপেটাত 100% মানুহ থাকিব লাগে, আধাৰ কাৰ্ড ইছ্যু হৈ গৈছে 110%। গতিকে অতিৰিক্ত 10%টো কোন, সেই বিষয়বিলাক লৈ প্ৰশ্নৰ উত্থাপন হৈছে। বাংলাদেশ সীমান্ততো আমি মানুহ প্ৰায় প্ৰতিদিনেই ধৰোঁ, যদি নধৰিলোহেঁতেন তেওঁলোকে ইয়াৰ পৰাই আধাৰ লৈ বাকী জেগাত গুচি গ'লহেঁতেন।